নমস্কাৰ। আজি মই সৰস্বতী কবিতা পাঠ নকৰোঁ বুলি ভাবিলোঁ। আজি মই শব্দৰ অনুৰণন বুলি অনিন্দিতা খনিকৰ হাজৰিকাৰ সংগীতা ওলাইছিলে, কবিতাৰ পুথি ওলাইছিলে, তাৰে এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম বন কৰা ছোৱালীজনী। বন কৰা ছোৱালীজনী এতিয়া আৰু তেনে হৈ থকা নাই। বাতৰি কাকত আৰু টিভিৰ নিউজ চেনেলবোৰৰ মুখ্য বাতৰিৰ শিৰোনাম দখল কৰা তাই আজি বিশেষ চেলিব্ৰিটি। তাইৰ বস্ত্ৰহীন শৰীৰটো বাৰে বাৰে প্ৰদৰ্শিত হৈছে, দেখুওৱা হৈছে গৰম পানীত বিলীন হোৱা পিঠিখন, শৌকাৰ কোবাত হেৰা বতাহ কণা ফুলৰ ৰাগবোৰ, বাঢ়ি অহা পেটটো। ৰীতা ভাংকৰা ছোৱালীজনী ক্ৰমান্বয়ে হৈ পৰিছে চেলিব্ৰিটি। জীৱন্ত কালত তাইক কোনেও চিনি পোৱা নাছিল। তাইৰ বিনম্ৰ মুখখনৰ মাজেৰে কোনেও চাবলৈ যত্ন কৰা নাছিল। বুঢ়ী যোৱা মাহৰ মূৰত টকা কেইটা নিবলৈ অহা দেউতাকক তাই ক'বলৈ মন গৈছিল, পিতাই মোকো লৈ বলচোন, মই ইয়াত নাথাকোঁ। কিন্তু নোৱাৰিছিল। আবদ্ধ কোঠাৰ খিৰিকীৰ ৰেলিঙত বন্ধি তাইৰ আশা, তাইৰ সপোন, পিঠি দেখুৱাই আঁতৰি যোৱা দেউতাকৰ জেপত তেতিয়া তাই শ্ৰম বেচা ইন্দা টকা। তেওঁ কৈ কৈছিল, আইজনী ভালকৈ কাম বন কৰিবি দেই, ছাৰ বাইদেউৰ কথা শুনিবি। পখিলা খেদাৰ বয়সত হাতত ঝাৰু লোৱা তাই বন কৰা ছোৱালী। তাইৰ সপোন থাকিব নোৱাৰে। তাইৰ কামবোৰ নিখুঁত হোৱাটো বাধ্যতামূলক। তেনেকৈ বাধ্যতামূলক মালিকাৰ বিচনাত নচাটো। বন কৰা ছোৱালীৰ জীৱন যৌৱন যেন আধা লিখা দস্তাবেজ। বন কৰা ছোৱালীবোৰ মালিকৰ ভোগৰ পণ্য। ধৰ্ষণ শব্দৰ অৰ্থ নিবুজতেই ধৰ্ষিতা। যৌৱন অথবা প্ৰেম তাইৰ বাবে অভিশাপ। তাইৰ উঠন বুকুৰ পুৰত গলাফল মালিকবোৰৰ সেৱা, মালিকৰে চকুৰ কথা। তাই নাজানে মাতৃত্বৰ বিধি, অথচ তাইৰ পেটত একলা টুকুৰাকৈ বাঢ়ে একলা চন্দ্ৰকলা। বালিবোৰৰ আঙুলিৰ হিচাপ থাকে। তাই কিমান দিন গা ধোৱা নাই, সন্মান ৰক্ষাৰ বিকল্পও থাকে। হয় ঘঁহাব লাগিব, নহয় মৰিব লাগিব। তাই মৰে। দল সংগঠনবোৰ জাগে। তাইৰ মৃত্যু হৈ পৰে ৰাজপথৰ প্ৰতিবাদ, ন্যায়ালয়ৰ শপতনামা, হস্পিটেলৰ পোষ্টমৰ্টেম ৰিপৰ্ট, সাংবাদিকৰ ৰহণ গলা সংবাদ, জেইলাৰৰ ব্যস্ততা, মানুহ অপৰাধীৰ বাবে কিছু ব্যৱস্থা। তাইৰ মৃত্যু এতিয়া বহুতৰে বাবে মুকলি ব্যৱসায়। তাই এতিয়া বন কৰা ছোৱালী নহয়, তাই এটা ইছ্যু। দিন পাগৰে বন কৰা ছোৱালীজনী ঠাইত আবদ্ধ হৈ পৰে। তাই মৰি মৰি যি আকৌ মৰে। অপৰাধীয়ে মুকলি কৰে আনজনে বন কৰা ছোৱালীৰ সন্ধান নামে।